হেল্ল' ষ্টুডেণ্ট, তোমালোকক অসমীয়া বিদ্যা মন্দিৰৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি নৱম শ্ৰেণীৰ 14 নং পাঠ সুখ কবিতাটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছোঁ। আমি এই ভিডিঅ'টোত এই চেপ্টাৰটোৰ সকলো প্ৰশ্ন উত্তৰ নিখুঁতভাৱে তোমালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আহাচোন আমি পাঠটোৰ প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়োঁ। কবিতাটোৰ মূল ভাৱ: সুখ মানুহৰ মনৰ পৰা উদয় হোৱা এক অৱস্থা। মনৰ সন্তুষ্টি আৰু তৃপ্তিৰ অনুভৱেই সুখ। সুদীৰ্ঘ জীৱনৰ বিভিন্ন কৰ্মৰ মাজেদি মানুহে কেৱল সুখী হ'বলৈ বিচাৰে, কাৰণ দুখৰ সংজ্ঞা কেৱল যন্ত্ৰণা। ই জীৱন দুৰ্বিষহ কৰি তোলে। সুখৰ সন্ধানত মানুহ ব্যাকুল হ'লেও ইয়াক সহজে পাব নোৱাৰি। সুখৰ পথ নিষ্কণ্টক নহয়। সুখ পাবলৈ হ'লে মানুহে নিস্বাৰ্থভাৱে কাম কৰিব লাগিব। সেই কাম কেৱল নিজৰ বা আপোনজনৰ বাবে নহয়। স্বাৰ্থ ত্যাগ কৰি আনৰ হিত সাধন কৰি আৰু পৰক আপোন কৰি তেওঁলোকৰ দুখ আঁতৰাবৰ বাবে আগুৱাই গৈ কৰ্মত নিজক নিয়োগ কৰিব লাগে। তেনে কৰ্মৰ ফল অন্যজনৰ বাবে ফলদায়ক হয়। তেওঁলোকৰ মুখত হাঁহি বিৰিঙি উঠা দেখিলেও সুখ অনুভৱ কৰিব পাৰি। স্বাৰ্থপৰ লোকক কোনেও ভাল চকুৰে নাচায়। পৃথিৱীৰ সকলো লোক আপোন ভাই ভনীৰ দৰে। এনে প্ৰেমময় ভাৱ আৰু উদাৰতা সুখ আহৰণৰ উৎস। সেই বিশ্ব প্ৰেমতহে সুখ বিচাৰি পোৱা যায় বুলি কবিয়ে কৈছে। এই বিষয়বস্তুখিনিয়ে কবিতাটোৰ মাজেৰে ফুটি উঠিছে। পাঠভিত্তিক প্ৰশ্ন উত্তৰ: 1 নম্বৰৰ প্ৰশ্ন ক, মানুহৰ সুখ দুখৰ আচল কথা কি? উত্তৰ: মানুহৰ সুখ দুখৰ আচল কথা হৈছে মনটো। খ, কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুৰাই বুলি কবিয়ে কৈছে? উত্তৰ: মই, মোৰ ভাৱে মানুহক তললৈ বুৰাই বুলি কবিয়ে কৈছে। নিস্বাৰ্থৰ বাট কেনেকুৱা? উত্তৰ: নিস্বাৰ্থৰ বাট হৈছে সুগন্ধি কুসুম ফুলা সেন্দুৰীয়া আলিৰ দৰে। ঘ, কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয়? উত্তৰ: কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ শুৱলাকৈ ভাঙনি কৰা বাবে আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন: কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে? উত্তৰ: পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে। প্ৰথম চ, কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি? উত্তৰ: নিস্বাৰ্থ মনোভাৱেৰে বিশ্ব প্ৰেমৰ বাণী বিলোৱাৰ মাজতহে প্ৰকৃত সুখ পাব পাৰি। প্ৰশ্ন 3, ব্যাখ্যা কৰা। ক, অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাৰ সুখ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। সংগতি: মানৱ জীৱনত সুখৰ উৎসৰ বিষয়ে কবলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। ব্যাখ্যা: মানুহ মাত্ৰেই সুখৰ সন্ধানী। আজীৱন মানুহে সুখ বিচাৰে সকলোতে। প্ৰকৃত সুখৰ কোনো নিৰ্দিষ্ট ধাৰণা নথকা বাবে মানুহে সুখ বিচাৰি হাবাথুৰি খায়। সুখৰ বাট বুলিবলৈ গৈ মানুহে পায় দুখৰ উপৰি দুখ। মানুহক সুখৰ সন্ধান দিবলৈ কবিয়ে চেষ্টা কৰিছে। তেওঁ বুজি পাইছে যে কেৱল নিজৰ নিমিত্তে সুখ বিচাৰি থাকিলে সুখে আহি ধৰা নিদিয়ে। পৰৰ উন্নতিৰ মাজতহে সুখ বিচাৰি পোৱা যায়। পৰৰ উন্নতি বা হিতৰ কাৰণে খাটিব পৰাজনেহে নিজৰ মনত সুখ অনুভৱ কৰিব পাৰে। পৰৰ দুখত দুখী হৈ তেওঁলোকক সহায় কৰোতাজনহে সুখী হয়। পৰৰ অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰোতাজনৰহে সুখৰ অভাৱ নোহোৱা হয়। পৰৰ সুখৰ কাৰণে চকুলো টুকিব পাৰিলেহে নিজৰ সুখলৈ ঠাই হয়। ব্যাখ্যেয় কবিতা ফাঁকিৰ মাজেৰে কবিয়ে এই কথাকে কব খুজিছে। ইয়াৰ পিছৰ ব্যাখ্যা: খ, গাই গোটা পেটে ভঁৰাল নহবা, লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ ব্ৰত লোৱা। উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ ৰচনা কৰা সুখ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। মানুহৰ সেৱাৰ মাজত কিদৰে সুখৰ সন্ধান পোৱা যায় তাকে কবলৈ কবিয়ে ব্যাখ্যেয় কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। সুখ বিচাৰি মানুহে উৰে জীৱন অতিবাহিত কৰে। নিজৰ সুখৰ বাবে ঘাইকৈ মানুহে কষ্ট কৰে। বহু সময়ত মানুহ নিজৰ পাৰ্থিৱ সুখক লৈ ইমান ব্যস্ত থাকে যে পৃথিৱীৰ অইন মানুহৰ কথা পাহৰিয়ে থাকে। তেওঁলোকৰ মনত অহংভাৱে ক্ৰিয়া কৰে আৰু দুখীহে হৈ পৰে। কিয়নো নিস্বাৰ্থভাৱে লোকৰ উন্নতিৰ চিন্তা কৰাজনেহে সুখৰ বাট বিচাৰি পায়। স্বাৰ্থপৰ লোকৰ জীৱনৰ বাট কাঁইটীয়া হয়। সেয়েহে কবিয়ে অইনৰ দুখক উপলব্ধি কৰি সেই দুখ নিৰাময়ৰ হকে খাটিবলৈ কৈছে। নিঃস্ব বা আৰ্তজনৰ সেৱা কৰাটোতহে সুখ লুকাই থাকে। মানৱ ধৰ্মহে পৰম ধৰ্ম। মানুহৰ পূজা কৰিলেহে সুখী হোৱাৰ আশীষ পাব পাৰি। তাকে নকৰি কেৱল নিজৰ কথা ভাবিলে মায়ামোহত বন্দী মানুহে দুখী জীৱন কটোৱাৰ বিকল্প নাথাকে। ব্যাখ্যেয় কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে কব খুজিছে যে মানুহৰ সেৱাই মানুহৰ পবিত্ৰ ব্ৰত হোৱা উচিত আৰু তাৰ মাজতেই নিহিত থাকে জীৱনৰ সুখ। নেক্সট কুৱেশ্যন:
স্বাৰ্থৰ বাটত দুখৰ কাঁইট খুজেপতি বিন্ধে হুলে নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে। উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালাদেৱে ৰচনা কৰা সুখ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। প্ৰকৃত সুখৰ কাৰণৰ বিষয়ে কবলৈ গৈ কবিয়ে ব্যাখ্যাও কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। মানুহ মানে সুখ বলিয়া, সুখৰ সন্ধানেই মানুহৰ জীৱনৰ মুখ্য উদ্দেশ্য। পিছে সুখ বিচাৰি থাকোতে মানুহে অন্যৰ কথা পাহৰিয়ে থাকে, কেৱল নিজৰ সুখৰ নিমিত্তেহে অহুপুৰুষাৰ্থ কৰে। মানুহে বুজি নুঠে যে পৰৰ হিততহে লুকাই থাকে নিজৰ সুখ আনন্দ। স্বাৰ্থ পূৰণ কৰিবলৈ গৈ মানুহে কেৱল দুখহে পায়। কবিয়ে সেয়ে জীৱনৰ কাঁইটীয়া বাট পৰিহাৰ কৰিবলৈ মানুহক নিস্বাৰ্থভাৱে মানৱৰ পূজা কৰিবলৈ কৈছে। আত্মকেন্দ্ৰিক মানুহে সুখী হ'ব নোৱাৰে, কিয়নো পৰৰ সুখতহে লুকাই থাকে নিজৰো সুখ। পৃথিৱীৰ সকলো লোকক আপোন ভাই ভনী জ্ঞান কৰি তেওঁলোকৰো উন্নতিৰ নিমিত্তে চিন্তা কৰিলেহে মানুহে সুখ বিচাৰি পাব পাৰে। আনকি বিশ্বপ্ৰেমৰ বাণী বিলোৱাজনৰ কোনোদিন সুখৰ উৰ নপৰে বুলিও কবিয়ে কৈছে। অতিৰিক্ত প্ৰশ্ন উত্তৰ: অসমীয়া সাহিত্যত কোনজন সাহিত্যিকক ভাঙনি কোঁৱৰ বুলি কোৱা হয়? উত্তৰ: কবি আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। সুখ কবিতাটো কোনখন কবিতা পুথিখনৰ পৰা লোৱা হৈছে? উত্তৰ: জিলিকনি নামৰ কবিতা পুথিখনৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন: কান্দোনতো সুখ কেনেকৈ পায় বুলি কবিয়ে কৈছে? উত্তৰ: পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় বুলি কবিয়ে কৈছে। কবিয়ে কাক পূজা কৰিবলৈ কৈছে? উত্তৰ: কবিয়ে মানুহক পূজা কৰিবলৈ কৈছে। নেক্সট কুৱেশ্যন: স্বাৰ্থৰ বাটত কি পোৱা যায়? উত্তৰ: স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু হুল পোৱা যায় বুলি কবিয়ে কৈছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ প্ৰশ্ন উত্তৰ ইমানতে সমাপ্ত হৈছে। অন্য পাঠৰ প্ৰশ্ন উত্তৰ লৈ আমি শীঘ্ৰেই তোমালোকৰ ওচৰলৈ আহি আছো। এতিয়ালৈ ধন্যবাদ।